যোৱাকালি আমাৰ এটা সোর্স ইনফরমেশন আছিলে যে মানে বিভিন্ন মানুহ বেলেগ ডিস্ট্রিক্টৰ পৰা আহি আমাৰ কৰিমগঞ্জ ডিস্ট্রিক্টৰ টাটাবাৰী এৰিয়াত মানে 2000 রুপিজৰ যিটো পুৰণা নোট সেইটোৰ এক্সচেঞ্জত মানে 500 রুপিজৰ নতুন নোট এক্সচেঞ্জ কৰিব মানে 25% ইন্টারেস্ট মানে বেনিফিট হয়। সেইটো কাৰণে আমি এটা ট্ৰেপ লিড কৰিছোঁ। তাতে আমাৰ ওচি আটাবাৰী আছিলে, তেওঁ লিড কৰিছে। লগতে আমি হেৰিটো অপাৰেশ্যনটোত আমি ছাকচেছ হৈছোঁ। আমি 6জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ। তাতে দুটা গাড়ী আৰু 6জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁলোক ৰকিবুল হুছেইন, তেওঁলোকৰ নাম হ'ল ৰকিবুল হুছেইন, বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। তেওঁ দেৱজ্যোতি বেজবৰুৱা নলবাৰী ডিষ্ট্ৰিক্টৰ, আনোৱাৰ হুছেইন লস্কৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট, মহম্মদ চাৰিফুল আলম খান বৰপেটাৰ, আৰু তেওঁলোক এটা বৰ্ডাৰত আহিছিলে। আৰু তেওঁলোক বেলেগ এটা পাৰ্টি আমি ডিটেইন কৰিছোঁ। বেংকৰ অফিচাৰ আছে যশৰাজ ডেকা, তেওঁ ব্ৰাঞ্চ মেনেজাৰ হ'ল কানাডা বেংক হাইলাকান্দি, আৰু চিনলাল মোৱান, তেওঁ লোন অফিচাৰ হয় কানাডা বেংকৰ। তেওঁলোকে 500 রুপিজৰ নোট এক্সচেঞ্জ কৰি পুৰণা 2000 রুপিজৰ নোট তাৰ এক্সচেঞ্জত মানে লোৱা কথা আছিলে। তো সেইটো হেৰিত আমি তেওঁলোকক ট্ৰেক কৰিছোঁ, তেওঁলোকক ধৰিছোঁ। এতিয়া মানে আমাৰ এটা ইণ্টাৰগেশ্যন চলি আছে। সেইটোত মানে তেওঁলোকৰ মানে হেৰি আছিলে এৰাউণ্ড 50 লাখ রুপিজৰ আমি 500 রুপিজৰ নোট আমি চিজ কৰিছোঁ এইটো অপাৰেশ্যনত। এতিয়া আমি এটা কেছ ৰেজিষ্টাৰ কৰি ইয়াৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ। সেইটো মানে ক'ত কেনেকৈ কি ইনভলভ আছিলে। 2000 টকাৰ নোটটো আমি ধৰিব নোৱাৰিলোঁ। তেওঁলোকে এইটো মানে পলায়ন কৰিছিলে। আমি এতিয়া তেওঁলোকক মানে চাৰ্জ কৰিছোঁ। যোৱাকালি আমাৰ এটা সোর্স ইনফরমেশন আছিলে যে মানে বিভিন্ন মানুহ বেলেগ ডিস্ট্রিক্টৰ পৰা আহি আমাৰ কৰিমগঞ্জ ডিস্ট্রিক্টৰ টাটাবাৰী এৰিয়াত মানে 2000 রুপিজৰ যিটো পুৰণা নোট সেইটোৰ এক্সচেঞ্জত মানে 500 রুপিজৰ নতুন নোট এক্সচেঞ্জ কৰিব মানে 25% ইন্টারেস্ট মানে বেনিফিট হয়। সেইটো কাৰণে আমি এটা ট্ৰেপ লিড কৰিছোঁ। তাতে আমাৰ ওচি আটাবাৰী আছিলে, তেওঁ লিড কৰিছে। লগতে আমি হেৰিটো অপাৰেশ্যনটোত আমি ছাকচেছ হৈছোঁ। আমি 6জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ। তাতে দুটা গাড়ী আৰু 6জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁলোক ৰকিবুল হুছেইন, তেওঁলোকৰ নাম হ'ল ৰকিবুল হুছেইন, বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। তেওঁ দেৱজ্যোতি বেজবৰুৱা নলবাৰী ডিষ্ট্ৰিক্টৰ, আনোৱাৰ হুছেইন লস্কৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট, মহম্মদ চাৰিফুল আলম খান বৰপেটাৰ, আৰু তেওঁলোক এটা বৰ্ডাৰত আহিছিলে। আৰু তেওঁলোক বেলেগ এটা পাৰ্টি আমি ডিটেইন কৰিছোঁ। বেংকৰ অফিচাৰ আছে যশৰাজ ডেকা, তেওঁ ব্ৰাঞ্চ মেনেজাৰ হ'ল কানাডা বেংক হাইলাকান্দি, আৰু চিনলাল মোৱান, তেওঁ লোন অফিচাৰ হয় কানাডা বেংকৰ। তেওঁলোকে 500 রুপিজৰ নোট এক্সচেঞ্জ কৰি পুৰণা 2000 রুপিজৰ নোট তাৰ এক্সচেঞ্জত মানে লোৱা কথা আছিলে। তো সেইটো হেৰিত আমি তেওঁলোকক ট্ৰেক কৰিছোঁ, তেওঁলোকক ধৰিছোঁ। এতিয়া মানে আমাৰ এটা ইণ্টাৰগেশ্যন চলি আছে। সেইটোত মানে তেওঁলোকৰ মানে হেৰি আছিলে এৰাউণ্ড 50 লাখ রুপিজৰ আমি 500 রুপিজৰ নোট আমি চিজ কৰিছোঁ এইটো অপাৰেশ্যনত। এতিয়া আমি এটা কেছ ৰেজিষ্টাৰ কৰি ইয়াৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ। সেইটো মানে ক'ত কেনেকৈ কি ইনভলভ আছিলে। 2000 টকাৰ নোটটো আমি ধৰিব নোৱাৰিলোঁ। তেওঁলোকে এইটো মানে পলায়ন কৰিছিলে। আমি এতিয়া তেওঁলোকক মানে চাৰ্জ কৰিছোঁ।